হাই হেল্ল' নমস্কাৰ মই দীপজ্যোতি বৰা দীপজ্যোতি আছামিজ ব্লগ আন এটা ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনাইছোঁ আৰু আজি মই এটা বিশেষ জেগাত আহি উপস্থিত হৈছোঁহি দেখাই আছোঁ বৰ্তমান মই বোকাঘাটত আহি উপস্থিত হৈছোঁ বোকাঘাট গ্ৰন্থমেলা যি 2025 তেওঁলোকে অনুষ্ঠিত কৰিছে আজি ৰাতিলৈ ৰাতি 8 বজাৰ পৰা সন্ধিয়া 8 বজাৰ পৰা ইয়াত এখন নাটক তেওঁলোকে মঞ্চস্থ কৰিব আমাৰ নগাঁৱৰে জ্যোতিপ্ৰসাদ ভূঞা ডাঙৰীয়াৰ যি ডাইৰেকশ্যন আৰু নাটকৰ নাম নীতা আম্বানী আৰু আপোনালোকে দেখাবলৈ পাইছে মই বৰ্তমান উপস্থিত আছোঁ বোকাঘাট গ্ৰন্থমেলা যি বোকাঘাট গ্ৰন্থমেলা অনুষ্ঠিত হৈছে ইয়াত নগাঁৱৰ পৰা অহা যাত্ৰাটোত মই নিজে গাড়ী ড্ৰাইভ কৰি আহিছিলোঁ কাৰণে ৰাস্তাটোৰ কিছু অংশ মই আপোনালোকক দেখাব নোৱাৰিলোঁ যিটো মনোৰঞ্জনপূৰ্ণ আমাৰ যিটো যাত্ৰা হৈছিলে আৰু এইটোৱে হ'ল আপোনাৰ বোকাঘাট নাট্য মন্দিৰ ঐতিহাসিক বোকাঘাট নাট্য মন্দিৰ এইটোৱে ইয়াতে আৰু চাওক এটা পৰিৱেশটো মই আপোনালোকক দেখাইছোঁ এইটো হ'ল আপোনাৰ নগাঁৱৰ পৰা যদি আহে এইটো এটা নেশ্যনেল হাইৱে হয় এইটো আপোনাৰ ডাইৰেক্ট গোলাঘাট হৈ তিনিচুকীয়া এইটো যিটো ৰুট আছে এইটো ৰুটত যাব পাৰে আহি উপস্থিত হৈছোঁহি বৰ্তমান আৰু এইটোৱে হ'ল আপোনাৰ নাট্য মন্দিৰ ইয়াতে ৰাতি 8 বজাৰ পৰা আমাৰ ইয়াতে শ্ব' আছে নাটক নীতা আম্বানী আৰু এয়াই হ'ল বোকাঘাট গ্ৰন্থমেলা আপোনাৰ চিত্ৰ ভাস্কৰ্য আৰু ফটোগ্ৰাফী প্ৰদৰ্শনী ইয়াতে বিভিন্ন ধৰণৰ কাৰ্যসূচী হ'ব আজি দিনটোৰ কাৰণে আহিছোঁ আৰু দেখাই যাম বিভিন্ন আৰু লগত যথেষ্টখিনি আমাৰ অভিনেতা আহিছে মঞ্চ অভিনেতা আৰু ইয়াতে আমি আহি উপস্থিত হৈছোঁহি আৰু এইখিনিতেই আপোনালোকক দেখাই থওঁ এই আমাৰ সোণমণি বেজবৰুৱা জ্যেষ্ঠ সুদক্ষ আপোনাৰ মঞ্চ অভিনেতা কি ক'ব দাদা এই আহি পাইছো বোকাঘাট আজি নাটক আছে নীতা আম্বানী অপূৰ্ব দাসৰ গল্পৰ ওপৰতে কৰিছে হয় আৰু নাট্যকাৰ অপূৰ্ব দাস আৰু পৰিচালনা কৰিছে আমাৰ জ্যোতিপ্ৰসাদ ভূঞা মোৰ বন্ধু ভাতৃ বন্ধু হয় আৰু বাকী মই অভিনয় কৰিম আজি পুলিচ অফিচাৰ হ'ম তাকে সন্ধিয়ালৈ সকলো আহক সন্ধিয়া 8 বজাত হ'ব আহক বাকীখিনি আৰ্টিষ্ট ছেটৰ বস্তু নমাই আছে আৰু এই আমাৰ দীপক দা এইখন গাড়ী লৈ আহিছে দীপক দা হাই কৈ দিয়ক দীপক দা ননৈয়ে আমাৰ চিনি পাই চাগে এইখন গাড়ী লৈ আহিছে আৰু আমি সোণমণি দা গাড়ীখন লৈ আহিছোঁ এখন ৰাস্তাতে আছে বাকী ছেটৰ কাম চলি আছে বৰ্তমান ছেটৰ এই বস্তুবিলাক নমাইছোঁ আৰু চাওকচোন বোকাঘাটৰ হেৰিটো কিন্তু ভাল লাগিছে আপোনাৰ নাট্য মন্দিৰটো বোকাঘাট নাট্য মন্দিৰ দিনৰ পিছত আমি 1 ঘণ্টা 45 মিনিট একেবাৰে নীৰৱতা অৱলম্বন কৰি এখন নাটক চালোঁ আৰু আশা কৰিছোঁ নীতা আম্বানীৰ কাৰণেও আমাৰ বহুত আশা আছে আৰু আজিও এই নাটকখন আমি সকলোৱে চাম উপভোগ কৰিব আহিব মই ইয়াৰে ছোৱালী সৰুৰে পৰা ইয়াতে নাটকৰ লগত জড়িত হৈ আছোঁ সুন্দৰ নাটক আৰু বিশেষকৈ এই গ্ৰন্থমেলাত এটা ব্যতিক্ৰমী অনুষ্ঠান মানে ইয়াত বিভিন্ন অনুষ্ঠানবিলাক হৈ আছে বিশেষকৈ আলোচনা চক্ৰখিনি বৰ অনুগ্ৰাহী হৈছে আৰু কালিৰ যিখন নাটক দৰ্শক আপ্লুত হৈছে আৰু নীতা আম্বানীত অভিনয় কৰিছে আমাৰ সুস্মিতা কি ক'বা কি ক'ম মানে এটা বেলেগ অভিজ্ঞতা আহিছো বোকাঘাটলৈ ৰাইজে কেনেকুৱা পায় আমিতো আমাৰ কৰাৰ দায়িত্ব কৰিম আৰু বোকাঘাট নাট্য মন্দিৰত সৌভাগ্য নাটখন কৰাৰ মোৰ সৌভাগ্য নাই একচুৱেলি ময়ো আজি প্ৰথম আহিছোঁ বোকাঘাট নাট্য মন্দিৰত মই আজি প্ৰথম আহিছোঁ ভাল লাগিছে কিন্তু তাৰ পৰিৱেশটো একচুৱেলি ভাল লাগিছে গোটেই পৰিৱেশটো সঁচাই মন্দিৰ হয় আৰু একচুৱেলি ঐতিহাসিক বুলি ক'ব লাগিব 1935 চনতে স্থাপিত হৈছিলে মঞ্চ অভিনেতা কৃষ্ণাংগ আছে ভাইটি কি ক'বা ভাল লাগিছে আজি শুভেচ্ছা জনালো তোমাক তোমাৰ পাৰ্টটো আজি কি আজি মোৰ পাৰ্টটো এটা মানে আৰ্টিষ্টিক কেৰেক্টাৰ এবচাৰ্ড কেৰেক্টাৰ হয় মানুহ নহয় আমি ধৰক বিবেক বুলি ক'ব পাৰে আৰ্টিষ্টিক ৱে আমি ষ্টেজত উত্থাপন কৰিম ভাল লাগিব ঠিক লগ পাম চিয়'ৰ আৰু আপোনালোকৰ স্বপৰিচিত আপোনালোকে চিনি পায় মিষ্টাৰ জ্যোতি গগন যি টেবলেট ককাইদেউ আমাৰ মাজত আছে আৰু তেওঁ নিজৰ যি ছেটিংছ যি ছেট তেওঁলোকে নাটকৰ যি ছেট তেওঁ গোটেইখিনি কাম সমাধান কৰিছে তেওঁ নিজৰ ছেট আৰু বৰ্তমান আমাৰ লগত উপস্থিত আছে জ্যোতি গগন ককাইদেউ কি ক'বা খুব ভাল লাগিছে বোকাঘাট আহিলোঁ খুব ভাল লাগিছে বোকাঘাট মোৰ পুৰণা মানে ইয়াত বহুখিনি মানুহক মই চিনি পাওঁ ইয়াতে মই আগতে অল আছাম যেতিয়া নাট কম্পিটিশ্যনবিলাক হৈ থাকে তেতিয়া ইয়াতে থাকি পেলাই মই কম্পিটিশ্যন কৰিছিলোঁ ইয়াত মই আছোঁ ইয়াতে নাই একচুৱেলি আজি মই প্ৰথম আহিছোঁ যিটো তোমাৰ 1935 চনত বোকাঘাট যি নাট্য মন্দিৰ একচুৱেলি ঐতিহাসিক বুলি ক'ব লাগিব কিন্তু এটা বহুত সুন্দৰ পৰিৱেশ আৰু তোমাৰ কি ইয়াতে ছেট তাকেতো এইখন মানে আমাৰ নগাঁৱৰ নাট্য গ্ৰুপ নিবেদন আৰু নিবেদনৰ পৰা আমি কৰিবলৈ আহিছোঁ নীতা আম্বানী আৰু আমাৰ পৰিচালনা কৰিছে আপোনালোকে সকলোৱে চিনি পায় জ্যোতিপ্ৰসাদ ভূঞা আমাৰ সকলোৱে নাট্যগুৰু আৰু তেখেতৰ তত্বাৱধানতে মই এই নাটকখনৰ ছেটটো ডিজাইন কৰিছিলোঁ প্ৰপাৰ্টি যিখিনি ইয়াত
প্ৰপাৰ্টি বুলি কোৱাৰ লগে লগে মানে নাটকখনত যিমানখিনি বস্তু লাগে এইটো যে সেই সকলোখিনি মই বনাবলৈ চেষ্টা কৰিছিলোঁ আৰু তাকে আমাৰ এইটো হ'ল দ্বিতীয়টো শ্ব' আমাৰ প্ৰথম শ্ব'টো নগাঁৱত হৈছে, নগাঁও নাট্য মন্দিৰত হৈ গৈছে আৰু এইটো হ'ল আমাৰ দ্বিতীয়টো আৰু এনেকৈ পেলাই আমি অসমৰ বাহিৰতো কৰা চিন্তা চৰ্চা আছে। গতিকে আপোনালোকে যদি কেতিয়াবা নিমন্ত্ৰণ দিয়ে তেতিয়াহ'লে আমাৰ নীতা আম্বানী গ্ৰুপে আপোনালোকৰ অঞ্চলতো গৈ পেলাই কৰিব পাৰিছে কথা আপোনালোকক জনাই থ'লোঁ আৰু আপোনালোকে আমাৰ লগত যোগাযোগ কৰিলে আৰু বিশেষকৈ আৰু এটা কথা তোমাৰ লগত পাতিবলগীয়া আছে, যিহেতু নেকি ৰঙালী বিহু সমাগত অসমবাসীৰ ৰাইজকো আমি ৰঙালী বিহুৰ আগতীয়া শুভেচ্ছা জনালোঁ আৰু তোমাকো জনালোঁ আগন্তুক ৰঙালী বিহুৰ তোমাৰ পৰিকল্পনা কেনেকুৱা এতিয়া বৰ্তমান? ৰঙালী বিহু পৰিকল্পনা মানে আমি খুব ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰি আছোঁ। মোৰ যিটো মিষ্টাৰ টেবলেট কমেডি চেনেল ইউটিউব চেনেল, সেই চেনেলটোৰ বহুকেইজন আমাৰ শিল্পী মোৰ লগত থাকিব আৰু তেনেকৈ পেলাই আমি এইবাৰ ৰাইজৰ মাজলৈ যাম বিহুত কৌতুক প্ৰদৰ্শন কৰিব আপোনালোকে বিচাৰে মিষ্টাৰ টেবলেট দ্য লাফিং বেণ্ড, তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব 9101488013 এই আপোনালোকে ডেছক্ৰিপশ্যনত দি দিব আমাৰ বন্ধুৱে আৰু আপোনালোকে তাতে যোগাযোগ কৰিলে মোক পাব, আমি আপোনালোকৰ বিহুখনত গৈ পেলাই সহায় থৈ আহিম। বৰ্তমান ছেটিংছৰ কাম চলি আছে, যি ৰাতিৰ নাট হ'ব নীতা আম্বানী, সেই নীতা আম্বানীৰ ছেটৰ কাম বৰ্তমান চলি আছে, লাইটিঙৰ কাম চলি আছে আৰু আমাৰ বিশিষ্ট যি ডাইৰেক্টৰ নাট্য পৰিচালক তেওঁ আমাৰ মাজত উপস্থিত আছে, জ্যোতিপ্ৰসাদ দা, সন্মানীয় আমাৰ জ্যেষ্ঠ পৰিচালক। জিতুদা নমস্কাৰ। নীতা আম্বানী ৰাতিলৈ আপোনাৰ পৰিচালনাত নাটকখনৰ একচুৱেলি মেছেজটো কেনেকুৱা ধৰণৰ সমাজলৈ? মেছেজটো হৈছে কি, আমাৰ যিখিনি একেবাৰে দৰিদ্ৰ শ্ৰেণীৰ লোক আছে, দৰিদ্ৰ শ্ৰেণীৰ লোকৰ যদি কাৰোবাৰ নাম ভাবি লওক নীতা আম্বানী হৈ গ'ল, তাতে কেনেকুৱা ধৰণৰ সমাজখনে আমি উপলব্ধ কৰিব, ঠাট্টা কৰিব। এতিয়া এগৰাকী নীতা আম্বানী কিমান $1 মিলিয়ন মালিক, আমাৰ দৰিদ্ৰ যদি এগৰাকী নীতা আম্বানী কেনেকুৱা ধৰণৰ অৱস্থা হ'ব, তেনেকুৱা ধৰণৰ এটা মেছেজ আৰু ভাল লাগিল। চাওক, আপোনালোকে ৰাতিলৈ উপভোগ কৰিব পাৰিব। বোকাখাটৰ যিমানখিনি আছে নাট্যপ্ৰেমী ৰাইজ, আপোনালোক ওলাই আহিব আৰু আমাৰ নীতা আম্বানী যি উপভোগ কৰিব পাৰিব, তাৰ মূল মন্ত্ৰটো আপোনালোক ক'লেই যে এখন সম্ভ্ৰান্ত ঘৰৰ পৰিয়ালৰ যি এগৰাকী বোৱাৰী নীতা আম্বানী, যি ব্যৱসায় বা IPL দলৰ এগৰাকী স্বত্বাধিকাৰী, ভাৰতবৰ্ষৰ এগৰাকী ধনী ব্যক্তি, গতিকে আপোনালোকে তেখেতৰ লগত তুলনা কৰা হৈছে। গতিকে নাটখনৰ উপভোগ কৰি আপোনালোকে ভাল পাব আৰু বৰ্তমান যি লাইট ডিজাইন হৈ আছে এই গোটেই কামখিনি পৰিচালনা কৰি আছে আৰু মই দেখাই যাম বাকী অংশলৈকো আপোনালোকক। ৰাতিও মই কিছু অংশ আপোনাক নাটখনৰ দেখাম, গতিকে আহক আমি বিভিন্ন অংশলৈ আগবাঢ়োঁ। আমাৰ মিষ্টাৰ টেবলেটৰ ছেটিংছৰ কাম চলি আছে, জ্যোতি গগন। বৰ্তমান খোৱা বোৱা টাইম, খাবৰ কাৰণে লাঞ্চ টাইম হৈছে। আমি ভাতটো খাই আহোঁ বোলক, তাৰপিছত অংশলৈ আমি আকৌ আহিম। ফ্ৰীতে পোৱা ভাতটো খাই ল'ব লাগে। কুপনটো দি দিছে, যিহেতু নেকি ফ্ৰীতে পাইছোঁ। আমি যেতিয়া নিজে আমি এইটো পইচা দি খাব নালাগে। আচ্ছা, আমি ইয়াতে আহিছোঁ যেতিয়া আমি এতিয়া ভাতটো খাই লওঁ, তাৰ পিছৰখিনি আপোনালোকক দেখাম। ফ্ৰীতে পোৱা ভাত নেৰিবা দেই, ফ্ৰীতে পোৱা ভাত খাই ল'বা। কিন্তু হাঁহি আছা, কোৱা কিবা এটা ক'বা নে? নীতা আম্বানী আজি ভাল হ'ব বুলি শুনিছো আৰু আশা কৰিছো বহুত ভাল হ'ব। আগতকে চোৱাৰ শ্ব'টোতকে এইটো শ্ব' বেছি ভাল হ'ব বুলি মানে টিমৰ যুঁজটো দেখি মই অনুভৱ কৰিছো। নীতা আম্বানী চাবা ন? দীপক দা চাব নে আপুনি ভিতৰলৈ? চাব দীপক দাও চাব, আমি চবেই চাম। খাবলৈ আমাক জেগা দিছে, হোটেলখনৰ নাম লালুৱা হোটেল। আচ্ছা, ঠিক আছে। গতিকে লালুৱা হোটেল বিচাৰি আহি আছোঁ, তাতে যাম। আৰু এই গ্ৰন্থমেলাৰ যি পৰিৱেশ আপোনালোকক মই অকণমান দেখাইছোঁ, গ্ৰন্থমেলা হৈ আছে ইয়াত। চাওক, মই পৰিৱেশটো অকণমান দেখাই দিছোঁ আপোনালোকক। তেতিয়া মই দেখিলোঁ তেওঁলোক দুয়োগৰাকী মূল লেখাৰ গোটেই বিষয়বস্তুটোৱে হৈছিলে যে আমি বোকাখাট গ্ৰন্থমেলাত বৰ্তমান মই উপস্থিত আছোঁ। আপোনালোকক গোটেই পৰিৱেশটো মই দেখাইছোঁ আৰু সন্ধিয়া সময়ত মই সম্পূৰ্ণভাৱে আপোনালোকক দেখাম। দিনত এতিয়া কিছু প্ৰগ্ৰাম হৈ আছে, আহক আমি পিছৰ পৰ্যায়ত আপোনালোকক গোটেই পৰিৱেশটো দেখাম। সন্ধিয়া সময়ত মানুহৰ ভিৰ এটা হ'ব, গোটেই বস্তুখিনি বৰ্তমান খোৱা টাইমটো খাই লওঁ। লালুৱা হোটেল, এই লালুৱা হোটেলতে আমি এতিয়া খাব আহিছোঁ বৰ্তমান। বোকাখাটৰ লালুৱা হোটেল, হয়তো বোকাখাটৰ বিখ্যাত হোটেলেই হ'ব লালুৱা হোটেল। খাবৰ কাৰণে মাতিছে যেতিয়া আমি আহিছোঁ, আমি ইয়াতে ভাতটো খাম। ৰাইজে আগে ভাগে খাই দিলে, এই আগে ভাগে খাই দিলে, আহিছে একেলগে গাড়ীতে, দেখিছেনে?
এই কোনমন্দে আহিল আগে ভাগে খাই ল'লে হা আপুনি একদম মাতিব লাগে আগতীয়াকৈ খাই দিলেহি আহি হা হয় নেকি বাৰু যা হওক আমিও খাই লওঁ সেয়া বৰ্তমান নিৰামিষ ভাত ৰাতিলে হয়তো চাগে মাছ মাংস কিবা হ'ব গতিকে নিৰামিষ ভাত খাই লওঁ দীপক দাও খাইছে লগত দীপক দা খাওক আমিও খাওঁ ফটো প্ৰদৰ্শনী ভিতৰত বোকাঘাট নাট্য মন্দিৰত যি ৰাতিলৈ নাটকোৎসৱ হ'ব বা গ্ৰন্থমেলা হৈ আছে তাৰ ফটো প্ৰদৰ্শনী এয়া আহকচোন আমি ভিতৰৰ কিছু অংশ আপোনালোকক দেখাওঁ বা মই নিজেও চাওঁ এবাৰ আহক ইয়াত ফটো প্ৰদৰ্শনী হৈ আছে খুব সুন্দৰকৈ তেওঁলোকে উপস্থাপন কৰিছে বিভিন্ন ফটো গেলাৰী ইয়াত তেওঁলোকে ৰাখিছে বিভিন্ন ধৰণৰ ফটো আছে আৰ্ট হয় তেওঁলোকে নিজে কৰা চাওঁ আহক এখন আৰ্ট মেৰী বৃন্দাবন হাতেৰে আঁকিছে খুব ধুনীয়াকৈ আঁকিছে চকুৰ লগত ইয়াত বিভিন্ন কিবা তেওঁলোকে দেখাইছে এখন মুখা মই দেখাব চেষ্টা কৰিছোঁ আপোনালোকক চাই থাকক আদিম মানুহৰ এটা চৰিত্ৰ তেওঁলোকে দেখাইছে ইয়াত নিজে অংকন কৰিছে এখন গাঁৱলীয়া ছবি এখন গাড়ী লগত এটা ঘৰ তেওঁলোকে আঁকিছে গড় বানপানীৰ সময়ত কাজিৰঙাত পশু পক্ষীৰ কি অৱস্থা তাকে দেখাইছে এইটো হৈছে আপোনাৰ ফটো তেওঁলোকে ফটো এডিট যিবিলাকে ফটো গেলাৰী হয় ফটোশ্বুট কৰে তেওঁলোকে ফটোবিলাক ইয়াত দিছে ফটো গেলাৰীৰ ভিতৰত দুজন ভাইটি আছে তেওঁলোকৰ পৰা আমি কিছু কথা জানিম ভাইটি ভালে আছা ফটো গেলাৰী একচুৱেলি ফটোবিলাক যে অংকন কৰিছে তেওঁলোকে ইয়াত নিজে দি গৈছে মানে তেওঁলোক আহে ইয়াত আহে ন ইয়াত এইটো কিমান দিনৰ পৰা হৈ আছে ইয়াত আপোনাৰ 5 দিনমান হ'ল ন 22 তাৰিখৰ পৰা আছে 22 তাৰিখ তোমালোকৰ ঘৰ ইয়াতে আৰু বোকাঘাটৰ অঞ্চলৰে তোমালোক ন ইয়াত মানুহ কিমান দেখিবলৈ পাইছা ভিৰ কেনেকুৱা মানুহ আহিছে ন সন্ধিয়া হ'লে হয় ন বোকাঘাটত আহিছোঁ যেতিয়া টাউনখন এবাৰ চাই যাওঁ আপোনালোককো দেখাওঁ বোকাঘাটৰ যি পেৰা এইটো গোটেই অসম বিখ্যাত গতিকে বোকাঘাটৰ পেৰা খাম বুলি আহিছোঁ পেৰা কিনিম ঘৰলৈ লৈ যাম তাকে ব'লকচোন আগবাঢ়োঁ আৰু টাউনখন অলপ চাওঁ মানে কথাতে কয় নহয় বোকাঘাটৰ পেৰা ওৰাঙৰ গোলা ন দীপকা এইখনেই টাউন আৰু মানে এইটো নেশ্যনেল হাইৱে ইফালে অহা যোৱা কৰি আছে এই কাষে বাৰে যিখিনি আছে এই বোকাঘাটৰ টাউন হয়নে এইখনেই টাউনখন আৰু ইয়াতে ট্ৰেফিক পইণ্ট এটা আছে দেখাই দিছোঁ তো যিটো ট্ৰেফিক পইণ্টটো দেখিছে এইটোৱে হ'ল বোকাঘাটৰ মেইন টাউনৰ মাজমজিয়া এইখিনি প্ৰায় দুটা ৰাস্তা দুফালে ফাটি গৈছে এটা এইফালে আৰু এটা এইফালে আৰু এইটো ধুনীয়া গেট এটা বনাই থৈ দিছে শ্ৰী শ্ৰী চিকন আটা থান লিখা আছে চাওকচোন টাউনৰ মাজত আছোঁ যদিও সেই ৰঙা বেলিটো সহ কেনেকুৱা লাগিছে এটা পৰিৱেশ কিমান এটা সুন্দৰ পৰিৱেশ চাওক এইটো বোকাঘাটৰ পোষ্ট অফিচ ৰাস্তাটো সিটো পাৰে আছে বোকাঘাট আৰু এইটো হ'ল আপোনাৰ বোকাঘাট আছাম ট্ৰেন্সপৰ্ট যিটো আছে ASTC
এইটো হ'ল আছাম ট্ৰেন্সপৰ্ট আপোনাৰ ইয়াৰ পৰাই সকলো ট্ৰেন্সপৰ্টৰ গাড়ী পোৱা যায় কওক কি ক'ব লাগে চাহ খাব আহিলে চাহ খাবলৈ আহিলো এখন আচলতে পুৰণা দোকান অঁ স্বত্বাধিকাৰী হয় আৰু সৰুতে তাৰমানে আমি এখন দোকানলৈকে আহোঁ আহে তাকে যিহেতু বোকাখাট আহিছোঁ নাটক কৰিবলৈ কিন্তু এপাক এখনৰ সময় এটা গোপাল কৃষ্ণ চাওঁ ইয়াত মই অৰ্থটো মই সাধাৰণতে কলপাতত পুৰিটো খাওঁ কলপাতৰ পুৰি পেৰাটো বৰ সুন্দৰ সুন্দৰ সেইকাৰণে মানে এটা না কিবা অসমীয়াত এটা কথা আছে নহয় বোলে বোকাঘাটৰ পেৰা আৰু ওৰাঙৰ গোলা গ'লে খাবই লাগিব আৰু গোলা খাবই লাগিব পেৰা খাবই লাগিব পেৰা খাবই লাগিব পেৰা খাবনে আপুনি আপুনি খাবনে পেৰা পেৰা খাব লৈ যাব লৈ যাব দীপক দা পেৰা খাবনে আপুনি খাব লাগিব দিয়ক লগাওক পেৰা লগাওক বোকাঘাটৰ পেৰা যি আমাৰ বিখ্যাত বা আমি কৈ থাকোঁ সেই বস্তুটো আজি কাৰখানাটো দোকানখনত সোমালোঁ আৰু কেনেকৈ বনাই আছে চাওক পেৰাটো কেনেকৈ বনাই বা তেওঁলোকে তৈয়াৰ কৰে কিয় বিখ্যাত চাওক বনি যায় ন গৰম গৰম আৰু এটা ইয়াৰ বৈশিষ্ট্য আছে পুৰি আৰু আলুদম পুৰি আৰু আলুদম বোকাঘাটত বিখ্যাত তেওঁলোকে খাই গৰম গৰম তেওঁলোকে দিয়ে হ'ল বোকাঘাট দৈনিক বজাৰ এপাক সোমাই চাওঁ আহকচোন ভিতৰত কেনেকুৱা কি পকা কঁঠাল ওলালে এই গুটি বিলাহী কেজি নে কি পোৱা 20 টকা কেজি 50 পাণ কেনেকৈ আপোনালোকৰ ইয়াত 20 টকা গৈছে চবতে একেই ইয়াত ডিমৰ হালি কেনেকৈ সুধো আহকচোন কেনেকৈ ডিমৰ হালি 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 28 টকা চবতে একেই মানে এইখন দৈনিক মাছৰ বজাৰখন যে আছে মাছৰ বজাৰ ওপৰত এখন হোলচেল হয় আৰু তলত ৰিটেইল হয় এইটো পকা শ'ল শাল কিমান এইটো কেজি এইটো 500 টকা কেজি ইমান ডাঙৰ মাছ 500 টকা কেজি নগাঁৱৰ তুলনাত মাছৰ ৰেটটো দেখি দেখোন কমেই 500 টকা কেজি ইমান ডাঙৰ মাছ মাছটোৰ দাম মাত্ৰ 500 টকা কেজি মাত্ৰ 500 টকা মানে কেজি পাৰ কেজি নগাঁৱৰ তুলনাত অকণমান কম দেখিছোঁ দেখোন বাকী চাওঁচোন বাৰু আৰু কেনেকুৱা হয় এইবিলাক মাছ ব্ৰহ্মপুত্ৰ বিলৰ লোকেল মাছ ব্ৰহ্মপুত্ৰৰ মাছ দাম আৰি 800 টকা আৰু এইটো কিমান ক'লে যা এইটো 700 টকা ভকুৱা আৰু এইটো পাব 700 টকা প্ৰায় একেই আছে ৰেট কিন্তু লোকেল মাছ লোকেল মাছ এইটো ৰিঠা মাছ বুলি কয় ৰিঠা মাছ তাৰপিছতে যেতিয়া এক্সিবিশ্যন হৈছিলে এক্সিবিশ্যনত আমি যিকেইগৰাকী মানুহে কাম 1 বছৰ কাম কৰিলে আমি দৰমহাই নাপালো কিন্তু এটা শিক্ষা পাবৰ বাবে ইয়াৰ লগত সংযুক্ত হৈ থকা নাছিলো 6 চনৰ পৰা মই সম্পূৰ্ণ দিয়ে আৰু সেই প্ৰডাক্টসমূহ লৈ মই এতিয়া কৰোঁ
গুৱাহাটীৰ পৰা বোকাঘাট গ্ৰন্থমেলা কেনেকুৱা সঁহাৰি পাইছে এইকেইদিনত? সঁহাৰি মোটামুটি ইমান বেয়াও নহয় ভালো নহয়। হয়, বেপাৰ আপোনালোকৰ বেপাৰ ইমান এটা মানে কিতাপ কিনা মানুহৰ সংখ্যা একচুৱেলি ক'বলৈ গ'লে কমিছে। মানে আগতে যেতিয়া আপোনালোকে বেছি আছে, অত বছৰে আপোনালোকে ব্যৱসায় কৰি আছে, এই বছৰত আপোনালোকৰ দেখিবলৈ গ'লে আগৰ তুলনাত কমি গৈছে অলপ। কমি গৈছে মানুহ হৈছে, কিন্তু কিতাপ কিনা মানুহ কম ন? হয় হয়। আমাৰ ৰাইজ সাজু হৈছে আৰু মিষ্টাৰ পুলিচ অফিচাৰ ছাৰ ডাইলগ এটা মাতক। ডাইলগ এতিয়া নামাতো, নাটকত মাতিম। আহক অকল নাটক চাওক। এটা সৰু হাঁহি এটা। আপুনি বৰ আচৰিত দাবী এটা লৈ আহিছে দেই। সময় পালে নিজে অকণ হয়। এবাৰ তেওঁৰ কালত, এবাৰ নিজৰ কালত, তেনেকে মানে। মোৰ ঘৰততো গুজৰাটী মিঠাই আছিল। মৰছে দিয়ক লিভাৰৰ বেমাৰ। কেনেকৈ নদীৰ ঢল মাটি গোটেইখন ঘৰত পালত কৰিলে দেখিলে? এইটো কথা এই কথাটো লৈ নেশ্যনেল নিউজ কৰিব ন? ফকতীয়া কথাটো লৈ হাংগামা লগাই দিয়ে। সাধাৰণ এনেকুৱা বস্তু যেতিয়া আপ্লুত হয় ক্ৰিয়েট কৰা একেবাৰে এইটো যিকোনো মানুহে কৰিব পাৰে। যিকোনো মানুহ এণ্টাৰটেইনমেণ্ট একো কাম নাই যদি আমি যাব পাৰোঁ। Thank you, but I have my own. Entertainment create হৈ গ'ল মোৰ। বৰ্তমান বোকাঘাটৰ পৰা আমি বিদায় ল'ব ওলাইছোঁ। বোকাঘাট নাট্য মন্দিৰৰ পৰা আমাৰ নাটকৰ শ্ব' শেষ হ'ল, ভাত পানী খোৱা বোৱা হৈ গ'ল আৰু এতিয়া নগাঁৱলৈ পুনৰ আমাৰ ঘৰলৈ আমি যাত্ৰা আৰম্ভ কৰোঁ। পুনৰ কাইলৈ আপোনালোকক লগ পাম। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ, বাই বাই। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ভুলতো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, বাই বাই, গুড নাইট।